ओम नमः शिवाय जय श्री राम नमस्कार बन्धुসকল पुणे এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো কইনা ৰাশি জাতক জাতিকাসকলৰ আহি থকা বা এই সেপ্টেম্বৰ মাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব প্ৰেম বৈবাহিক জীৱন কেৰিয়াৰ ছাত্ৰ ছাত্ৰী আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতে হওক কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে বন্ধুসকল এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল ओम नमः शिवाय এই মাহটোত কইনা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিটো কাম বিশেষকৈ যিকোনো কাম কৰোঁতে পৰিকল্পনা কৰিব কৈছে অৰ্থাৎ পৰিকল্পিতভাৱে কামবোৰ কৰক বুলি কৈছে নিশ্চিতভাৱে আপুনি সফলতা লাভ কৰিব মাহৰ আৰম্ভণি সময়ৰ পৰা যি কামে নকৰক কিয় আপোনালোকে প্লেনিং কৰক কোনখিনি কেনেকৈ কৰিব কেনে ধৰণে আপোনালোকে আগবাঢ়িব সেই ধৰণৰ পৰিকল্পনা কৰিহে আপোনালোকে কামখিনি কৰিব কৈছে নিশ্চিতভাৱে সেইখিনি ক্ষেত্ৰত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু যেতিয়া আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিব আৰু কঠোৰ পৰিশ্ৰমেৰে যিকোনো আপোনালোকে কঠিন কামে হওক টান কামে হওক আপোনালোকে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে বা সাকসেস হ'ব আৰু এই মাহত পিতৃ মাতৃ বা ঘৰৰ অন্যান্য সদস্যসকলৰ পৰা আশাস্বৰূপ আপোনালোকৰ বিশেষকৈ কৈছে যে সমৰ্থন পাব কোনো এজন বিশেষ ব্যক্তিৰ পৰা আপোনালোকে বিশেষভাৱে সমৰ্থন বা সাপোৰ্ট লাভ কৰিব যে আগবাঢ়ি যোৱাত আপোনালোকক বহুত বেছি সহায় কৰিব বুলি কৈছে ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে আৰু তেওঁলোকৰ সমস্যা সমাধান কৰিলে তেওঁলোকৰ আত্মবিশ্বাস আৰু সুখ বৃদ্ধি পাব যদি আপোনালোকৰ বিবাহিত বা আপোনালোকৰ ল'ৰা ছোৱালী যদি কিবা এটা সমস্যা বা প্ৰবলেম ফেস কৰিছে সমস্যাত পৰি আছে কিবা এটা অসুবিধাৰ সন্মুখীন হৈ আছে সেইখিনি ক্ষেত্ৰত যেতিয়া আপোনালোকে সেই সমস্যাখিনি সমাধান কৰি দিব তেওঁলোকক বা কথা বতৰা হওক কিবা এটা আৰ্থিকভাৱে হওক যেতিয়া হেল্প কৰিব তেওঁলোকৰ যেতিয়া আত্মবিশ্বাস বৃদ্ধি পাব কামখিনি কৰিবৰ বাবে মন যাব আৰু সুখ লাভ কৰিব বুলি কৈছে বিশেষ কামত সফলতা অৰ্জন কৰিব পাৰে বুলি কৈছে গতিকে যিমান পাৰে সাপোৰ্ট দিয়ক সমৰ্থন কৰক বুলি কৈছে ভাল কামত এই মাহত ধ্যান ৰাখিব লাগিব মাহৰ প্ৰথম ভাগত আপোনালোকৰ বেছিভাগ গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰক বুলি কৈছে কিয়নো মাহৰ প্ৰথম ভাগত আপোনালোকৰ বাবে অতি শুভ হ'বলৈ কৈছে গতিকে প্ৰথম অৱস্থাৰ পৰা আপোনালোকে ট্ৰাই কৰিব লাগিব কামখিনি বেটাৰ কৰিবৰ কাৰণে ভাল কৰিবৰ কাৰণে পাছলৈ কিন্তু আপোনালোকৰ কামত ব্যস্ততাৰ বাবে নিজকে সময় দিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰটো অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আৰু এই মাহত কন্যা ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিয়ক বুলি কৈছে পুৰণি নেতিবাচক কথাবোৰে যাতে আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নাপায় বা সেইখিনি সুযোগ নাপায় আগৰ পুৰণা কিছুমান কথা বতৰা টপিকবোৰ উলিয়াই যাতে ঘৰৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব ঘৰখনত শান্তিৰ সুখ শান্তি আপোনালোকে বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকে কাম কৰিব লাগিব আৰু অযথা অপ্ৰয়োজনীয় খং নিয়ন্ত্ৰণ কৰিব লাগিব খঙে কিন্তু কামত বাধা প্ৰদান কৰিব পাৰে বা ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে খং ৰাগবোৰ ৰোধ কৰিব লাগিব বুলি কৈছে ৰখাব লাগিব লগতে কৈছে যে আপোনালোকে এই মাহত যদি আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজত আপোনালোকে যদি অলপ সময় কটায় নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে গতিকে যিমান পাৰে আধ্যাত্মিক আৰু ধৰ্মীয় কামত কিছু সময় কটাওক মানসিক শান্তি পাব মনত চলি থকা চিন্তাবোৰ কিছু কমিব বা কামবোৰ কৰিবৰ বাবে এটা সাহস বেলেগ এটা এনাৰ্জি লাভ কৰিব বুলি কৈছে গতিকে অলপ ভগৱানৰ প্ৰতি বিশ্বাস বা ধৰ্মীয় কাম-কাজতো কিছু আপোনালোকে কটাক বুলি কৈছে ভাল হ'ব বুলি কৈছে পূজা পাঠ কৰক আৰু কৈছে যে ইয়াৰ দ্বাৰা আপোনালোকৰ কি হ'ব চিন্তাত ইতিবাচকতা আহিব তে কামখিনি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে বহুত বেছি সহায়ক বুলি প্ৰমাণিত হ'ব বুলি কৈছে এই মাহত বন্ধুসকল খং যিমান পাৰে কমাক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো সময় স্বাভাৱিক হ'ব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত স্বচ্ছতা বজাই ৰখা অৰ্থাৎ কৈছে যে এই মাহত আপোনালোকে যদি পাৰ্টনাৰশ্বিপত কাৰোবাৰ সৈতে যদি বিজনেছ এটা কৰিব গৈ আছে ব্যৱসায় এটা কৰিব গৈ আছে সকলো ক্ষেত্ৰতে আপোনালোকে স্বচ্ছতা বজাই ৰাখিব লাগিব লেনদেনৰ ক্ষেত্ৰতে হওক হিচাপ নিকাচ সকলো ক্ষেত্ৰতে আপোনালোকে ক্লিয়াৰ হৈ থাকিব বুলি কৈছে নহলে কিবা এটা সৰু কথা বতৰাক লৈ ভুল বুজাবুজি হ'ব পাৰে বিশেষকৈ আপোনালোকৰ সম্পৰ্কত প্ৰবলেম আহি যাব পাৰে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বুলি কৈছে সম্পত্তিৰ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ত ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে এই সময়ত কোনো ধৰণৰ বিনিয়োগ নকৰিব তৎক্ষণাত গতিকে যিকোনো বিনিয়োগ কৰোঁতে ডাঙৰ বিশেষকৈ বিনিয়োগ কৰোঁতে অলপ সাৱধান হ'ব বুলি কৈছে বা আপোনালোকে যদি কিবা এটা কামত অভিজ্ঞতাৰ কিছু কম আছে নলেজ কিছু কম আছে সেই কামত তৎক্ষণাত আগ নাবাঢ়িব জনাশুনা মানুহৰ পৰা যদি সুপৰামৰ্শ অলপ গাইডেন্স যদি আপোনালোকে লাভ কৰে নিশ্চয়কৈ লাভ কৰিব বিশেষকৈ অভিজ্ঞতা নাইকিয়া কামত বিশেষকৈ আগ নাবাঢ়িব তৎক্ষণাত নহলে সমস্যা হ'ব পাৰে যুৱক যুৱতীসকলে এই মাহত বিশেষকৈ নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগে বুলি কৈছে এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ মাহ যেহেতু আপোনালোকৰ কেৰিয়াৰৰ প্ৰতি ফোকাস দিব লাগে কেৰিয়াৰ গঢ়াৰ বাবে এই মাহটো অত্যন্ত শুভ মাহ গতিকে যিমান পাৰে হাৰ্ড ওয়াৰ্কিং কষ্ট কৰক বুলি কৈছে নিশ্চয়কৈ সফল হ'ব নিজৰ ওপৰত সেলফ কনফিডেন্স আত্মবিশ্বাস ৰাখিব নিশ্চয়কৈ সফল হ'ব বুলি কৈছে
প্ৰেম বা আপোনালোকৰ ঘৰুৱা জীৱনৰ ক্ষেত্ৰত কৈছে যে ঘৰত কোনো সমস্যাৰ সন্দৰ্ভত পাৰস্পৰিক মতানৈক্য থাকিব পাৰে। কিবা এটা সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত ঘৰখন এটা কাজিয়া পেচালৰ দৰে বা ভুল বুজাবুজি এটাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু এনে পৰিস্থিতিত নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু শান্তিৰে সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে। মাজে মাজে এই মাহটোত বিশেষকৈ বতৰ পৰিৱৰ্তনৰ বাবে আপুনি ভাগৰুৱা আৰু শাৰীৰিকভাৱে আপোনালোকৰ দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে এই মাহত যিমান পাৰে যোগাসন আৰু ধ্যান ধাৰণাৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰক। পজিটিভ হৈ থাকক বুলি কৈছে। ইতিবাচক হৈ থাকক, নিশ্চয়কৈ ভাল হ'ব। এই মাহটোত কন্যা ৰাশিৰ জাতক জাতিকাসকল অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি বিশেষকৈ কৈছে যে আপোনালোকৰ আৰম্ভণিৰ পৰা আপোনালোকৰ অলপ ব্যস্ততাপূৰ্ণ মাহ হ'ব, ব্যস্ততাপূৰ্ণ দিন হ'ব বুলি কৈছে। এই সময়ছোৱাত ঘৰৰ বাহিৰৰ উভয়ে আপোনালোকৰ নিজৰ দায়িত্ব পালন কৰিবলৈ বহুত বেছি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কঠোৰ পৰিশ্ৰম যেতিয়া কৰিব কষ্টৰো আপোনালোকৰ ফল পাব বুলি কৈছে। এই সময়ছোৱাত আপুনি আপোনালোকৰ জীৱনৰ লগত জড়িত সমস্যাসমূহ দূৰ কৰিবলৈ কিছুমান সাহসী পদক্ষেপ ল'ব লাগিব। মানুহৰ জীৱনত সমস্যা থাকে, ঠিক সেইদৰে আপোনালোকৰ জীৱনত যিখিনি সমস্যা আছে, প্ৰব্লেম আছে, সেইখিনি দূৰ কৰিব হ'লে, সেইখিনি নাইকিয়া কৰিবৰ কাৰণে বা ছল্ভ কৰিবৰ কাৰণে আপোনালোকে কিছুমান সাহসী পদক্ষেপ ল'ব লাগিব, ষ্টেপ ল'ব লাগিব বুলি কৈছে। তেতিয়াহে সমস্যাবোৰ সমাধান হ'ব। হাত খাবতি বহি থাকিলে নহ'ব। গতিকে প্ৰব্লেমখিনিৰ সৈতে যুঁজিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। যদি আপুনি এটা কাম কৰিবলৈ আপোনালোকে ধৰি আছে বা ষ্টাৰ্ট কৰিব গৈ আছে এই মাহত, বিশেষকৈ সেইখিনি কৰাৰ বাবে আপোনালোকৰ মনটো ডাঠ কৰি ল'ব লাগিব বা নিজে সেইখিনি যে কৰিব পাৰে কনফিডেঞ্চ লাগিব বুলি কৈছে। আপোনাৰ পক্ষত যাব, নহ'লে আপুনি যি পায় সেয়াও আপোনালোকৰ যথেষ্ট ভাল হ'ব আৰু নীতিত সন্তুষ্ট হ'ব লাগিব বুলি কৈছে আৰু নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, নহ'লে কিছুমান ক্ষেত্ৰত সমস্যাৰ হ'ব পাৰে। মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনি কৈছে যে নিয়োজিত লোকসকলে হঠাতে কামৰ যথেষ্ট চাপৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, কামৰ প্ৰেছাৰ যথেষ্ট বাঢ়িব বুলি কৈছে। গতিকে কামখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক, সংগঠিতভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰক, নহ'লে এই সময়ত মানুহ লগ পোৱাটো আপোনালোকৰ বাবে উপযুক্ত নহ'ব। গতিকে ধ্যান ৰাখক। মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনি নিয়োজিত লোকসকলে হঠাতে কামৰ যথেষ্ট চাপৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সংগঠিতভাৱে কামবোৰ কৰিবলৈ হ'লে এই সময়ত মানুহক লগ পোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব। এই মাহটোত কৈছে যে আপোনালোকৰ ছিনিয়ৰসকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দক্ষতাৰ পৰীক্ষা আপোনালোকৰ কৰিব পাৰে আৰু আপোনালোকৰ কান্ধত কিছুমান অতিৰিক্ত দায়িত্ব দিব পাৰে বা কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব দিব পাৰে। আপোনালোকে যেতিয়া কাম কাজখিনি সুন্দৰভাৱে কৰা দেখা পাব বা ভালদৰে পৰিচালনা কৰিব, সেইখিনি ক্ষেত্ৰত কিবা এটা আৰু অতিৰিক্ত দায়িত্ব কিছুমান আপোনালোকৰ ওপৰত দিব পাৰে বুলি কৈছে আৰু সেইখিনি পাই আপুনি যথেষ্ট পৰিমাণে সুখী হ'ব আৰু কৰিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ছেপ্টেম্বৰ মাহৰ প্ৰথম আৰু দ্বিতীয় সপ্তাহৰ এই সময়খিনিত আপোনালোকৰ স্বাভাৱিক হ'ব। যদি তৃতীয় সপ্তাহত এটা ডাঙৰ পৰিৱৰ্তন আপোনালোকে কৰিব বিচাৰিছে, কৰিব পাৰে। এই সময়ছোৱাত আপুনি আপোনালোকৰ ব্যৱসায়ত যথেষ্ট লাভ আপোনালোকে কৰিব পাৰিব। পুৰণি ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰতো সফল হ'ব পাৰে। বহিৰাজ্যত কৰ্মৰতসকলৰ বাবে এই সময় অতি শুভ বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত চৰকাৰৰ সৈতে জড়িত লোকৰ সৈতে আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা ছেপ্টেম্বৰ মাহটো শুভ বুলি প্ৰমাণিত হ'ব বুলি কৈছে। বন্ধুসকল, এই মাহত ঘনিষ্ঠ লোকৰ সৈতে হোৱা যি ভুল বুজাবুজিৰ, যি মিছ আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ সমাধান হ'ব আৰু পুনৰবাৰ সম্পৰ্কবোৰ পুনৰ শুদ্ধ পথলৈ আনিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু সফলো হ'ব। চাকৰিৰ ক্ষেত্ৰত ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ কাম আৰু আপোনালোকৰ শক্তিৰ ওপৰত মানুহ আপ্লুত হ'ব। ব্যৱসায়ীসকলৰ মাহটো আপোনালোকৰ ভাল হ'ব। ব্যৱসায়িক ভ্ৰমণ সফল হ'ব। আপুনি আপোনালোকৰ ব্যৱসায় আগুৱাই নিয়াৰ ক্ষেত্ৰতো সফল হ'ব। প্ৰেমৰ সম্পৰ্কৰ বাবে প্ৰথম ভাগত মাহটো আপোনালোকৰ মধ্যমীয়া হ'ব, যদিও দ্বিতীয় সপ্তাহৰ এই সময়খিনি কিছু পৰিমাণে উন্নত সম্ভাৱনা আছে। আপুনি আপোনালোকৰ প্ৰিয়জনৰ পৰা একো লুকুৱাই ৰাখিব নালাগে এই মাহত আৰু আপোনালোকৰ মনত যি চলি আছে তাকে আপোনালোকে ক'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। যিকোনো ধৰণৰ লুকুৱাই ৰখাৰ বিশেষকৈ কথা বতৰা লুকুৱাই ৰাখিলে সম্পৰ্কত সন্দেহৰ সৃষ্টি হ'ব পাৰে। বৈবাহিক জীৱনত বিশেষকৈ মিশ্ৰিত ফলাফল পাব। এফালে আপোনালোকৰ সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চকৰ সম্ভাৱনা থাকিব, আনফালে পাৰস্পৰিক সংঘৰ্ষ হ'ব পাৰে। গতিকে সাৱধানে আগবাঢ়ি যাওক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ অনুকূল হ'ব, যদিও শেষৰ দিনত উত্থান পতন হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল পাব। আপোনালোকৰ একাগ্ৰতা বজাই ৰখাৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আপোনালোকে অনুভৱ কৰিব, কিন্তু লাহে লাহে গতি পথ আপোনালোকৰ লাভ কৰিব। পাৰিবাৰিক জীৱনত কিছু পৰিমাণে সুখ থাকিবই। পৰিয়ালৰ সদস্যৰ পৰা সহায় সহযোগিতা আপোনালোকে নিশ্চয়কৈ এই মাহত লাভ কৰি থাকিব। যিমান পাৰে আপোনালোকে খং নিয়ন্ত্ৰণ কৰক, আৱেগত যিকোনো সিদ্ধান্ত নল'ব, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। আপোনালোকৰ আৰ্থিক অৱস্থা উন্নতিৰ সাধনত বিশেষকৈ সহায় কৰিব আপোনালোকৰ পিতৃ মাতৃসকলে। কাম কৰা লোকসকলে কোনো ধৰণৰ বিতৰ্কত সোমাই পৰাৰ পৰা বিৰত থাকিব লাগে এই মাহত।
যদি তেওঁলোকে এই কামৰ পৰা আঁতৰি থাকে তেন্তে এই মাহত চাকৰিৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক বিশেষ এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় শ্ৰীৰাম